নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত বৃষ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো পাৰিবাৰিক জীৱনৰ বাবে ইমান ভাল নহয়। যদি আপোনাৰ কোনোবা সৰু ভাই বা ভনীয়েক আছে, তেন্তে তেওঁলোকৰ লগত আপোনালোকৰ মত বিৰোধ হ'ব পাৰে, যাৰ ফলত তেওঁলোকৰ মাজত তৰ্ক বিতৰ্ক হ'ব। বয়োজ্যেষ্ঠৰ হস্তক্ষেপত শীঘ্ৰে সমাধান হ'ব যদিও ঘৰখনত উত্তেজনাৰ পৰিৱেশ সৃষ্টি হ'ব। পৰিয়ালৰ কোনো সদস্য অসুস্থ হ'ব পাৰে, যাৰ বাবে পৰিয়ালৰ পৰিৱেশ উত্তেজনাপূৰ্ণ হৈ থকাৰ সম্ভাৱনা আছে। যদি কোনোবা সদস্যই নতুন চাকৰি পাইছে, তেন্তে সেই চাকৰি কাঢ়ি নিব পাৰে। এনে পৰিস্থিতিত নিশ্চিতভাৱে নিজৰ লগতে ঘৰৰ সকলো সদস্যক এবাৰ চকু ফুৰাওক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। ব্যৱসায়ৰ ক্ষেত্ৰত নিশ্চয় লাভ পাব, কিন্তু খৰচো বাঢ়িব। যদিও আপুনি কিবা এটা কৰাৰ কথা ভাবিব পাৰে, তথাপিও তাত বহুতো বাধা আহিব। এনে পৰিস্থিতিত আত্মবিশ্বাসৰ অভাৱ হ'ব আৰু একে সময়তে আপোনাৰ শত্ৰুৱেও আপোনাক ক্ষতি কৰিবলৈ কঠোৰ চেষ্টা কৰিব পাৰে। কাম কৰি থকা ব্যক্তিসকলে এই মাহটো তেওঁলোকৰ স্বাভাৱিক হ'ব আৰু কোনো সমস্যা নহ'ব। মাহৰ আৰম্ভণিতে কামৰ বোজা অলপ বেছি হ'ব যদিও লাহে লাহে তাত সকাহ আহিব। অৱশ্যে মাহৰ শেষত আপুনি আপোনাৰ কামৰ বাবে উৎসাহ পাব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি অধ্যয়নৰ কোনো নতুন পাঠ্যক্ৰম কৰাৰ কথা ভাবিছে, তেন্তে এই মাহতে আৰম্ভ কৰিব। আৰম্ভণিতে কিছু সমস্যা হ'ব যদিও লাহে লাহে সকলো ঠিক হৈ যাব। শিক্ষকসকলে আপোনাৰ কামত সুখী হ'ব আৰু কেৰিয়াৰৰ লগত জড়িত কিবা এটা আপোনাৰ মনত আমনি কৰিব, কিন্তু কাৰো আগত আপুনি শ্বেয়াৰ কৰিব নোৱাৰিব। আৰ্থিক সমস্যা হ'ব, কিন্তু বন্ধু বান্ধৱীৰ পৰা সহায় পাব।
পঢ়া শুনাত কিছুমান কথাৰ সন্দেহ থাকিব। ছিনিয়ৰসকলৰ পৰাও আপুনি সমৰ্থন পাব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে এই মাহত আপোনাৰ আকৰ্ষণ আন কাৰোবাৰ ওপৰত পৰিব পাৰে আৰু আপুনিও হয়তো তেওঁলোকক আপোনাৰ হৃদয় দিব পাৰে। ইয়াৰ ফলত আপোনাৰ সংগীৰ মনত সন্দেহৰ সৃষ্টি হ'ব আৰু সম্পৰ্কত দূৰত্ব বাঢ়িব। কোনো এটা বিষয়ক লৈ বিবাদ হ'ব পাৰে। বিবাহিত পুৰুষসকলে নিজৰ সংগীৰ সৈতে ৰোমান্টিক ঠাইলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে, কিন্তু শেষ মুহূৰ্তত কোনো সমস্যাৰ বাবে পৰিকল্পনা বাতিল হ'ব পাৰে। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে হয়তো নিজৰ বাবে নতুন জীৱনসংগী বিচাৰি পাব আৰু তেওঁলোকৰ লগত অতি সুখী যেন লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, শাৰীৰিকভাৱে আপুনি সম্পূৰ্ণ সুস্থ হ'ব আৰু কোনো ধৰণৰ সমস্যা নহ'ব। কিন্তু যদি আপুনি ডায়েবেটিছৰ সমস্যাত আছে তেন্তে নিজৰ যত্ন লওক আৰু বজাৰৰ খাদ্য একেবাৰে নাখাব। মাহৰ মাজভাগত কিছু সময়ৰ বাবে ডিঙিৰ লগত জড়িত সমস্যা হ'ব যদিও সোনকালে আৰোগ্য হ'ব। মানসিকভাৱে মাহৰ আৰম্ভণিতে অস্বস্তি অনুভৱ কৰিব আৰু কিবা এটা চিন্তাত পৰিব। ইয়াৰ বাবে যদি আপুনি দৈনিক ধ্যান কৰিবলৈ চেষ্টা কৰে তেন্তে আপোনাৰ মনটো শান্ত হৈ পৰিব। ৰাতিপুৱা সাৰ পোৱাৰ পিছত বা ৰাতি শুই থকাৰ সময়ত ধ্যান কৰাৰ অভ্যাস কৰক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 2 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত কমলা ৰং ব্যৱহাৰ কৰিব পাৰে। বিশ্বাসী ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য আপোনালোকক আগবঢ়াইছোঁ। মাহৰ 4ৰ্থ সপ্তাহত ঘৰত কোনো ডাঙৰ বস্তু ভাগি যোৱাৰ সম্ভাৱনা বা চুৰি হোৱাৰ আশংকা দেখিবলৈ পোৱা গৈছে। গতিকে ৰাতি শুই থকাৰ সময়ত সজাগ হওক আৰু শোৱাৰ আগতে সাৱধানতা অৱলম্বন কৰক আৰু সকলো বস্তু ভালদৰে সঠিকভাৱে আছেনে নাই তাক আপুনি পৰীক্ষা কৰি চাওক। লগতে ঘৰত যিকোনো ডাঙৰ বস্তু তুলি লোৱা বা আপুনি লওঁতে অলপ সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজন হ'ব, বা আপুনি তাক লৰচৰ কৰোঁতে তথাপিও আপুনি সাৱধান হ'ব লাগিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল
এই 2025 বৰ্ষৰ জানুৱাৰী মাহটোত বৃষ ৰাশিৰ ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও কিবা জ্যোতিষ সম্বন্ধীয় প্ৰশ্ন আছে তেন্তে আপোনালোকে আপোনালোকৰ প্ৰশ্ন কমেণ্ট বক্সত আমাক প্ৰকাশ কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ সকলো সময়তে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য ভিডিঅ'ত। আজিলৈ ধন্যবাদ।